হেল্ল' বন্ধুসকল, বহুতে গম পায় মোৰ দোকানটো কি হৈছিলে একচুৱেলি, আৰু বহুতে গম নাপায়। তো মই তাৰ কাৰণে কৈ দিওঁ, মোৰ ইয়াতে যিখিনি মোবাইল আছিলে আগৰ যিখিনি ষ্টক পূৰা মানে উঠাই লৈ গৈছে, মানে চুৰ কৰি লৈ গৈছে। তো 45 পিচমান আছিলে, গোটেইখিনি লৈ গ'ল। আৰু অলৰেডি মই এজাৰ দি থোৱা আছে, আৰু হেৰি প্ৰশাসনে সেইটো বিচাৰ কৰি আছে। বাকী এতিয়া যিখিনি মোৰ নতুন ষ্টক আহিছে সেইখিনি আপোনালোকক মই দেখাই দিওঁ বুলি ভাবিছোঁ। কেলেকি বহুতে ফোন কৰি আছিলে। এইটো চাওক, আপোনাৰ ৰেনো 8 Pro হয়। এইটো আপুনি নতুন ল'বলৈ গ'লে এটা ডট নাই, স্ক্ৰেচ নাই। তো এইটো নতুন ল'বলৈ গ'লে আপোনাৰ আহিব 42,000 মান আহিব। তো এইটো মোৰ ইয়াতে পাই যাব অনলি, মই দি দিম এইটো 21,000 মানত এইটো দি দিম মই, পূৰা ফাইনেল দাম। বাকী বহুতে বিচাৰিছিলে iPhone 11, এইবিলাক চাওক। এইটো 18.5 মানত মই দি দিম iPhone 11, আৰু এইটো দি দিম 18 মানত, আৰু এইটো এটা আছে 18 মানত দি দিম। বাকী বহুতে বিচাৰি থাকে গেমিং ফোন। তো এইটো Asus ROG 2, এইটো চাওক। তো এইটো অনলি পাই যাব মোৰ ইয়াতে। এইটো স্লাইডকৈ অলপ ফাটি আছে চাওক সেইটো। তো এইটো অনলি দি দিম 10,500 টকাত, এইটো দি দিম। ফুল গেমিং ফোন। তো কেমেৰাও বহুত ভাল এইটো ফোনৰ। বাকী এইবিলাক চাওক, 8 Pro হয়। এইবিলাক পাই যাব কমতে পাই যাব, আপোনালোকে আহিব। আৰু এইটো Note 10 প্লাছ হয়। এইটো চাওক, কাৰ্ভ ডিছপ্লে লগত। এইটো iPhone 12 চাওক, বক্সৰ লগত আহিছে। তো এইটো মই অনলি দি দিম আপোনালোকক 28ত দি দিম। এইটো 128 GB হয়, এইটো বক্সৰ লগত আহিছে। বাকী এইবিলাক আহিছে, এইবিলাক চাওক, ৰেনো 2Z হয়। এইবিলাক পূৰা ডিছপ্লে অৰিজিনেল ডিছপ্লে, ফিংগাৰপ্ৰিণ্ট, পপআপ কেমেৰা অনলি পাই যাব। এইটো 7,000ত পাই যাব, 8 GB 128। তো এইটো এটা আহিছে V15 হয়। এইটো আপোনাৰ এইটো চাওক, এইটো মই অনলি দি দিম আপোনালোকক 8,000 মানত দি দিম। এইটো পূৰা মজা অৰিজিনেল ডিছপ্লে লগত। বাকী এইটো আছে X3 হয়। এইটো অনলি পাই যাব 5,500 মানত দি দিম। তো বাকী এইখিনি আছে। তো এইটো দি দিম 2800 টকাত, এইটো দি দিম, ফুল অৰিজিনেল আছে। আৰু এইটো আছে 45ত দি দিম। এইটো এটা আছে Note 8, এইটো অনলি দি দিম 5,000 টকাত, 6 GB ৰেম। তো বাকী বহুত আছিলে কালেকশ্যন, আৰু এইখিনি যিখিনি আহিছে পূৰা নতুন কালেকশ্যন। তো আপোনালোকে ভিজিট কৰি থাকিব, নতুন ষ্টক আহি থাকিব। তো আজিলৈ ইমানখিনি আছিলে। তো বাই বাই।